হয়, আজি বিশ্ব পৰিৱেশ দিৱস। এণ্ড প্লাষ্টিক পলিউশ্যন আৰু এই বাণী লৈ এই বৰ্ষত বিশ্ব পৰিৱেশ দিৱস উদযাপিত হৈছে আৰু আমিও কামনা কৰিছোঁ আজি পৰিৱেশ দিৱসৰ দিনটোত সেউজীয়া হৈ পৰক ধৰণীখন আৰু ধুনীয়া হৈ পৰক সকলো। আৰু আজি পৰিৱেশ দিৱসৰ দিনটোত আমি প্ৰতিদিনতে আমাৰ দৰ্শকসকলক ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰিৱেশ, বিভিন্ন প্ৰান্তৰ প্ৰকৃতিবিদৰ বিভিন্নখিনি গাথা আৰু এই আজি সেউজীয়া ধৰণীখনৰ বিভিন্ন আমি ছবি প্ৰতিদিনতে আমাৰ দৰ্শকসকলক দেখুৱাই আছোঁ। আৰু এই মুহূৰ্তত মই গোলাঘাট জিলাৰ ঐতিহাসিক চীনাতলীত উপস্থিত আছোঁ। চীনাতলীত মই এগৰাকী আদৰ্শ প্ৰকৃতিবিদৰ কাহিনী আমি প্ৰতিদিনতে আমাৰ দৰ্শকসকলৰ বাবে লৈ আহিছোঁ। আৰু প্ৰথমে আমি এটা নান্দনিক দৃশ্য দেখুৱাম। ইয়াতে এবিধ দুবিধ নহয়, প্ৰায় 200 বিধ প্ৰজাতিৰ গছ ইয়াতে সংৰক্ষণ কৰা হৈছে। যিগৰাকী চীনাতলীৰ ঐতিহাসিক চীনাতলী গাঁৱৰ অনন্ত শইকীয়াই আজি বছৰ বছৰ ধৰি প্ৰকৃতিক লৈ প্ৰকৃতিৰ হৈ বিভিন্ন ধৰণৰ কৰ্ম কৰি আহিছে। আৰু এই যি থলুৱা গছ লতিকা ফল ফুলসমূহ সংৰক্ষণ কৰি জীৱৰ বিচিত্ৰতা ৰক্ষা কৰাৰ স্বাৰ্থত অনন্ত শইকীয়া আৰু বৰ্ণালী শইকীয়া এই দম্পতীয়ে বিভিন্ন ধৰণৰ কাম কৰি আহিছে আৰু নিজকে প্ৰকৃতিৰ সৈতে সম্পৃক্ত হৈ আহিছে। আৰু এই পৰিৱেশ দিৱসৰ দিনটোত এই ভাল লগা বতৰাটো লৈ আহিছোঁ। এই যে গছপুলিসমূহ দেখিছে, এয়া চাওক, ৰূপহী থেকেৰা, কুজি থেকেৰা, থেকেৰা মাহী, কৰৈ, হুলুং, ঔটেঙা, ভোমোৰা, বৰহমথুৰি, বেল, চাম, কঁঠাল, এনেদৰে বিভিন্ন ধৰণৰ প্ৰজাতি ইয়াতে প্ৰায় 200ৰো অধিক ইয়াতে প্ৰজাতি এনেদৰে এইসমূহ গছ ইয়াতে সংৰক্ষণ কৰিছে তেওঁৰ নিজৰ বাৰীত। আৰু এই যি তেখেতৰ ঘৰটো হৈছে এটা প্ৰকৃতিৰ মাজতে থকা এটা খুব এটা নান্দনিক পৰিৱেশ আৰু প্ৰাকৃতিক পৰিৱেশ বিচিত্ৰতাৰ মাজতে তেখেতৰ ঘৰটো আছে। আৰু আজি বছৰ বছৰ ধৰি এই অনন্ত শইকীয়া তথা দম্পতীয়ে এনেদৰে সেউজীয়াৰ ধৰণীৰ বিভিন্ন ধৰণৰ খুব সুন্দৰ কাম কৰি আহিছে আৰু ধৰণীখন ধুনীয়া কৰি ৰখাৰ বাবে কাম কৰি আহিছে। আৰু এই বিশেষ আজি বতৰাটো হৈছে পৰিৱেশ দিৱসৰ দিনটোত চাওক কেনেদৰে 200ৰো অধিক এনেদৰে প্ৰজাতি তেওঁলোকে গছপুলি সংৰক্ষণ কৰিছে আৰু বিভিন্ন ঠাইত এইসমূহ প্ৰদৰ্শন কৰা হয় আৰু বিভিন্ন ধৰণৰ পৰিকল্পনা তেওঁৰ আছে। আমি পৰিৱেশ দিৱসৰ দিনটো তেখেতৰ সৈতে আমি এই সন্দৰ্ভত আমি কথা পাতিবলৈ যত্ন কৰিম। পৰিৱেশ দিৱসৰ আজি প্ৰথমতে আপোনাক শুভেচ্ছা জনাইছোঁ। কি অনুভৱ, প্ৰথম অনুভৱটো কি পৰিৱেশ দিৱসৰ দিনটো? হয়, আমিও সকলোকে পৰিৱেশ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আচলতে আমাৰ গ্ৰামাঞ্চলৰ পৰা কাঠনি বাহনিবিলাক প্ৰায় নাইকিয়া হৈ গৈছে, জংঘলবিলাক ভাঙি গৈছে আৰু আমাৰ বহুত থলুৱা গছবিলাক গছ লতিকাসমূহ প্ৰায় নাইকিয়া হৈ গৈছে। মই এনেকুৱা বহুত কাঠনি বাহনিৰ পৰা গছ আনি পেলাই মোৰ নিজৰ চৌহদত লগাইছিলোঁ, কিন্তু এয়া খুব সীমিত পৰিসৰৰ মোৰ মাটি আছে, তাততো লগোৱাটো সম্ভৱ নহয়। সেইবাবে মই এনেকুৱা বহুত গছ সংগ্ৰহ কৰি পেলাই মই টাবত এইখিনি ৰাখিছিলোঁ আৰু ডাঙৰ কৰি আছোঁ কেইবাবছৰৰ পৰা ধৰি পেলাই। এইখিনি মই ভাবিছোঁ যে যদি চৰকাৰে আমাক মাটি দিয়ে তেতিয়া সেইখিনি চৰকাৰীভাৱে আমি ৰোপণ কৰিব পাৰিম। আৰু কিমান গছপুলি আছে? প্ৰায় 200 বিধ প্ৰজাতিৰ ইয়াতে গছ আছে আৰু ইয়াতে সৰহভাগ গছেই প্ৰায় আমাৰ এইটো অঞ্চলৰ পৰা নাইকিয়া হৈ গৈছে, যেনে বজৰণি, হাতীকেৰেবা, তুলঠা পকা, চেৱা, কৰৈ, বহত, জেতুলী পকা, তাৰপাছত আপোনাৰ কুটকুৰা, এনেকুৱা বহুত গছেই নাইকিয়া হৈ গৈছে। তেনেকুৱা প্ৰায় 200 বিধ প্ৰজাতি ইয়াত আছে আৰু এই গছ। ধন্যবাদ জ্ঞাপন কৰিছোঁ মীৰুস্মন্ত বৰুৱা আমাক পৰিৱেশ দিৱসৰ দিনটোতে পৰিৱেশ দেখুওৱাৰ বাবে।